নমস্কাৰ বিয়লিৰ হেডলাইন্স ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আৰম্ভণিতে ব্ৰেকিং নিউজ আজিৰে পৰা বন্ধ ৰাজ্যৰ খুৰা বিপণী 3 দিনলৈ বন্ধ থাকিব খুৰাৰ দোকান ইতিমধ্যে মজুত থকা খুৰাৰ হিচাপ লোৱাৰ নিৰ্দেশ দিয়া হৈছে আবকাৰী বিভাগে নিৰ্দেশ দিছে প্ৰতিখন জিলাৰ বিষয়াক আজি দিনৰ 2 বজাৰ ভিতৰত দাখিল কৰিব লাগিব হিচাপ ইতিমধ্যে 2 বাজিছে আৰু এই হিচাপ হয়তো দাখিল কৰা হৈছে আমি আকৌ জনাইছো আজিৰে পৰা বন্ধ ৰাজ্যৰ খুৰাৰ বিপণী 3 দিনলৈ বন্ধ থাকিব খুৰাৰ দোকান ইতিমধ্যে মজুত থকা খুৰাৰ হিচাপ লোৱাৰ নিৰ্দেশ দিয়া হৈছে আবকাৰী বিভাগে নিৰ্দেশ দিছে প্ৰতিখন জিলাৰ বিষয়াক আজিৰ ভিতৰতে দাখিল কৰিব লাগিব হিচাপ আজিৰে পৰা বন্ধ ৰাজ্যৰ খুৰাৰ বিপণীসমূহ 3 দিনলৈ বন্ধ থাকিব খুৰাৰ দোকানসমূহ ইতিমধ্যে মজুত থকা খুৰাৰ হিচাপ লোৱাৰ নিৰ্দেশ দিয়া হৈছে যেটো এটা সিদ্ধান্ত লোৱা হৈছে যে খুৰাৰ দাম বাঢ়িব সেই সকলো প্ৰক্ৰিয়া সম্পন্নৰ বাবে হয়তো এই 3 দিনৰ সময়সীমা লোৱা হৈছে 3 দিন পাছত যেতিয়া খুৰাৰ দোকান আকৌ খুল খাব তেতিয়া হয়তো বৰ্ধিত মূল্যত খুৰা ক্ৰয় কৰিব লাগিব মজুত থকা খুৰাৰ হিচাপ লোৱাৰ নিৰ্দেশ দিয়া হৈছে আবকাৰী বিভাগে নিৰ্দেশ দিছে প্ৰতিখন জিলাৰ বিষয়াক আৰু আজিৰ ভিতৰত দাখিল কৰিব লাগিব হিচাপ অনেক ব্ৰেকিং নিউজ কৰিমগঞ্জৰ কংগ্ৰেছ নেতা মনিলাল গোৱালাক হোম কোৱাৰেণ্টাইন প্ৰাক্তন মন্ত্ৰী সিদ্দিক আহমেদৰ পাছত মনিলাল গোৱালাক এবাৰ কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে কৰিমগঞ্জৰ কচুৱাধাম কোৱাৰেণ্টাইন চেণ্টাৰত থকা জামাতিসকলক লগ কৰিছিল সিদ্দিকে সেই সময়ত সিদ্দিকৰ সৈতে উপস্থিত আছিল মনিলাল গোৱালা এই ঘটনাক ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা দিছে মনিলাল গোৱালাই কৰিমগঞ্জৰ কংগ্ৰেছ নেতা মনিলাল গোৱালাক হোম কোৱাৰেণ্টাইন কৰা হৈছে প্ৰাক্তন মন্ত্ৰী সিদ্দিক আহমেদৰ পাছত মনিলাল গোৱালাক এবাৰ কোৱাৰেণ্টাইন কৰা হৈছে কৰিমগঞ্জৰ কচুৱাধাম কোৱাৰেণ্টাইন চেণ্টাৰত থকা জামাতিসকলক লগ কৰিছিল সিদ্দিকে সেই সময়ত সিদ্দিকৰ সৈতে উপস্থিত আছিল মনিলাল গোৱালা ঘটনাক ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা দিছে মনিলাল গোৱালাই অনেক ডাঙৰ খবৰ 1981 জনলৈ বৃদ্ধি পাইছে ভাৰতত কৰোনাত মৃতকৰ সংখ্যা 24 ঘণ্টাত ভাৰতত মৃত্যু হৈছে 95 জন লোকৰ শুকুৰবাৰে পুৱা 8 বজালৈ 1886 জনৰ মৃত্যু হ'ল মহাৰাষ্ট্ৰত সৰ্বাধিক 731 জন লোকৰ মৃত্যু হৈছে ভাৰতত এই পৰ্যন্ত সংক্ৰমিত 59662 জন লোক ভাৰতত আৰোগ্য লাভ কৰিছে 39834 জন লোকে 1981 জনলৈ বৃদ্ধি পাইছে ভাৰতত কৰোনাত মৃতকৰ সংখ্যা 24 ঘণ্টাত ভাৰতত মৃত্যু হৈছে 95 জন লোকৰ শুকুৰবাৰে পুৱা 8 বজালৈ 1886 জনৰ মৃত্যু হৈছে মহাৰাষ্ট্ৰত সৰ্বাধিক 731 জন লোকৰ মৃত্যু হৈছে আৰু ভাৰতত এই পৰ্যন্ত সংক্ৰমিত হৈছে 59662 জন লোক ভাৰতত আৰোগ্য লাভ কৰিছে 39834 জন লোকে ইয়াৰ মাজতে আন এক খবৰ 6 জনলৈ বৃদ্ধি পাইছে গুৱাহাটীত কৰোনা সংক্ৰমিতৰ সংখ্যা সংক্ৰমিত ৰিজনেল ডেণ্টেল কলেজৰ চিকিৎসক ছাত্ৰী সংক্ৰমিত চিকিৎসকগৰাকী দীপা ডেকা জিএমচিএইচত স্ক্ৰিনিঙত জড়িত আছিল চিকিৎসকগৰাকী আৰডিসি গাৰ্লছ হোষ্টেলত আছিল সংক্ৰমিত চিকিৎসকগৰাকী নলবাৰীত ঘৰ সংক্ৰমিত ডক্টৰ দীপা ডেকাৰ আজি স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব হোষ্টেলৰ সকলো আৱাসীৰ নিশাই চিকিৎসকগৰাকীৰ হোষ্টেল পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে আৰোগ্য লাভ কৰিছে গুৱাহাটীৰ প্ৰথমজন সংক্ৰমিত স্পেনিছ গাৰ্ডেনৰ মনীষ টিব্ৰেৱালে 6 জনলৈ বৃদ্ধি পাইছে গুৱাহাটীত কৰোনা সংক্ৰমিতৰ সংখ্যা সংক্ৰমিত ৰিজনেল ডেণ্টেল কলেজৰ চিকিৎসক ছাত্ৰী সংক্ৰমিত চিকিৎসকগৰাকী দীপা ডেকা জিএমচিএইচত স্ক্ৰিনিঙত জড়িত আছিল চিকিৎসকগৰাকী আৰডিসি গাৰ্লছ হোষ্টেলত আছিল সংক্ৰমিত চিকিৎসকগৰাকী নলবাৰীত ঘৰ সংক্ৰমিত ডক্টৰ দীপা ডেকাৰ আজি স্বাস্থ্য পৰীক্ষা কৰা হ'ব হোষ্টেলৰ আন সকলো আৱাসীৰ নলবাৰীৰ দাহুদীত ঘৰ কৰোনাত আক্ৰান্ত দন্ত মহাবিদ্যালয়ৰ দীপা ডেকাৰ জিএমচিএইচৰ স্ক্ৰিনিঙৰ কামত জড়িত আছিল ডক্টৰ দীপা ডেকা 25 এপ্ৰিলৰ পৰা 1 মেলৈ জিএমচিএইচত কৰ্মৰত আছিল চিকিৎসকগৰাকী 25 এপ্ৰিলত ডক্টৰ দীপা ডেকাৰ সৈতে কাম কৰিছিল আন দুগৰাকী চিকিৎসক দুগৰাকী ডক্টৰ ত্ৰিবিশা কলিতা আৰু ডক্টৰ সংগীতা নাথ জিএমচিএইচৰ স্ক্ৰিনিঙৰ কামত জড়িত ৰিজনেল ডেণ্টেল কলেজৰ মুঠ 15 গৰাকী চিকিৎসক জিএমচিএইচ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে এই তালিকা এতিয়া ৰাইট নাও 40 গৰাকী আছে আমাৰটো হোষ্টেল খালি হৈ গৈছে আগতে লকডাউন দিয়াৰ লগে লগে
নহয় নহয় এইবিলাকত বহুত ৰেষ্ট্ৰিকশ্যন আহি যায়তো ডক্টৰে বহুত কথা আছে আমি মানে গতিকে খোৱা চোৱাৰো কথা আছে আমাক ইনষ্ট্ৰাকশ্যন আছে কেনেধৰণে পৰীক্ষা নিৰীক্ষা কৰোৱা হ'ব এতিয়া হ'বহে একদম যিখিনি হয় স্বাস্থ্য বিভাগে যিখিনি নীতি নিৰ্দেশনা দিছে সেইখিনি আমি গোটেইখিনি মানিবলৈ মানে চেষ্টা কৰিছোঁ কালিৰ ভিতৰত কোনোবা হোষ্টেলৰ পৰা বাহিৰলৈকে গৈছিল তেনেকুৱা তাৰমানে আমাৰ এই যিখিনি পি জি ষ্টুডেণ্ট তেওঁলোকৰ ডিউটি আছিলেতো কালিতো GMC চিল কৰি দিয়া হৈছে গতিকে কালি কোনো যোৱা নাই হয় যিহেতু ইয়াত এগৰাকী ডক্টৰ পজিটিভ ডিটেক্ট কৰা হৈছে আৰু লগতে কেইবাগৰাকীও তাতে হোষ্টেলত থাকে সেইকাৰণে আমি যিহেতু এইটো এপি চেণ্টাৰ হিচাপে ধৰা হৈছে আমি এই অঞ্চলটো কণ্টেইনমেণ্ট জ'ন হিচাপে আমি এতিয়া ডিক্লেয়াৰ কৰা হৈছে আৰু এই কণ্টেইনমেণ্ট জ'নত মানুহ অহা যোৱাটো ৰেষ্ট্ৰিকশ্যন থাকে এক্সেপ্ট ফৰ ইমাৰ্জেঞ্চি আৰু এচেঞ্চিয়েল ছাৰ্ভিচ বাকী ইয়াতে মানুহ অহা যোৱাটো বন্ধ থাকে আৰক্ষীৰ ফালৰ পৰা মানে চাওক এতিয়া প্ৰশাসনে এইটো কণ্টেইনমেণ্ট জ'ন ডিক্লেয়াৰ কৰাৰ পিছত আমি এইটোৱে এনচিয়'ৰ কৰিম যে কোনো মানুহ যাৰ অথৰাইজেশ্যন নাই তেওঁলোক সোমাব নোৱাৰে বা ওলাই আহিব নোৱাৰে কাৰণ এজন মানুহ ওলাই আহিলেই তেওঁৰ পৰা সংক্ৰমিত হোৱা বাকীসকল যথেষ্ট চান্স আছে সেইখিনিয়ে আমাৰ মেইন দায়িত্ব যাতে এইখিনি যি দুজন ওলাইছে এতিয়া তেওঁলোকৰ পৰা যাতে বেলেগত বিয়পিব নোৱাৰে আমি ট'টেলি এনচিয়'ৰ কৰিম যে আমাৰ ফালৰ পৰা লকডাউন বা যিখিনি এতিয়া কণ্টেইনমেণ্ট জ'ন এনফ'ৰ্চ কৰিব লাগে তাৰ বিষয়ে সেইখিনি আমি যাতে প্ৰপাৰলি মেনেজ কৰিব পাৰোঁ 59 জনলৈ বৃদ্ধি পাইছে অসমত কৰোনা সংক্ৰমিত লোকৰ সংখ্যা কাছাৰত সংক্ৰমিত আৰু 2 জন লোক এই পৰ্যন্ত কাছাৰত সংক্ৰমিত হৈছে 10 জন লোক কাছাৰৰ সংক্ৰমিত আটাইকেইজন ৰাজস্থানৰ আজমেৰ শ্বৰীফৰ পৰা অহা গুৱাহাটীত সংক্ৰমিতৰ সংখ্যা 6 জনলৈ বৃদ্ধি পাইছে নতুনকৈ সংক্ৰমিত GMCHত কৰ্মৰত দন্ত চিকিৎসক টুইটাৰ যোগে এই কথা জনালে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান অসমত চিকিৎসাধীন 24 জন সংক্ৰমিত আৰোগ্য লাভ কৰিছে 34 জন সংক্ৰমিত লোকে ইতিমধ্যে মৃত্যু হৈছে 2 জনকৈ সংক্ৰমিত লোকৰ পুনৰ জনাইছো 59 জনলৈ বৃদ্ধি পাইছে অসমত কৰোনা সংক্ৰমিত লোকৰ সংখ্যা কাছাৰত সংক্ৰমিত হৈছে আন 2 জন লোক এই পৰ্যন্ত কাছাৰত সংক্ৰমিত হৈছে 10 জন লোক কাছাৰৰ সংক্ৰমিত আটাইকেইজন ৰাজস্থানৰ আজমেৰ শ্বৰীফৰ পৰা অহা গুৱাহাটীত সংক্ৰমিতৰ সংখ্যা 6 জনলৈ বৃদ্ধি পাইছে নতুনকৈ সংক্ৰমিত GMCHত কৰ্মৰত দন্ত চিকিৎসক টুইটাৰ যোগে এই কথা জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে আমি জনাইছো যে নলবাৰীৰ দাহুদিত ঘৰ কৰোনা সংক্ৰমিত দন্ত চিকিৎসক দীপা ডেকাৰ বিগত 13 জানুৱাৰীত ঘৰলৈ গৈছিল ডাক্তৰ দীপা ডেকা 15 জানুৱাৰীত ঘৰৰ পৰা উভতিছিল গুৱাহাটীলৈ কেনেধৰণে ক'ত ভ্ৰমণ কৰিছিল সেইখিনি তথ্য আমি জনাইছো নলবাৰীৰ দাহুদিত ঘৰ কৰোনা সংক্ৰমিত দন্ত চিকিৎসক দীপা ডেকাৰ বিগত 13 জানুৱাৰীত তেওঁ ঘৰলৈ গৈছিল 15 জানুৱাৰীত ঘৰৰ পৰা উভতিছিল গুৱাহাটীলৈ আৰু তাৰ পাছতে হয়তো তেওঁ ফেব্ৰুৱাৰী বা মাৰ্চৰ শেষৰ ফালৰ পৰা স্ক্ৰিনিঙৰ দায়িত্বত আছিল নলবাৰীৰ পৰা অধিক খবৰ জনাব সতীৰ্থ সংবাদদাতা তৃতীপে হয় গুৱাহাটীত যি COVID-19 পজিটিভ বুলি ধৰা পৰিছে ইতিমধ্যে দন্ত চিকিৎসক ডাক্তৰ দীপা ডেকা আৰু সেই দন্ত চিকিৎসক ডাক্তৰ দীপা ডেকাৰ ঘৰ হৈছে নলবাৰী দাহুদিত আৰু নলবাৰী দাহুদিৰ সেই ঘৰটোত মই বৰ্তমান উপস্থিত আছো মোৰ সৈতে উপস্থিত আছে ডাক্তৰ দীপা ডেকাৰ পিতৃ উপস্থিত আছে মাতৃ আছে পৰিয়ালৰ লোকসকল আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম আৰু প্ৰথমতে মই পিতৃৰ ওচৰলৈ গৈছো যেহেতু পিতৃ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক তেখেতৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম দীপা ডেকা আপোনাৰ ছোৱালী হয় মোৰ ছোৱালী মোৰ 2 নম্বৰ ছোৱালী ৰিজনেল ডেণ্টেল কলেজৰ পৰা BDS পাছ কৰি PG কৰি আছিল 1.5 বছৰ হ'ল আৰু 1.5 বছৰ বাকী আছিল তাই যোৱা 25 তাৰিখে কৰোনা ভাইৰাছৰ যিটো চিকিৎসা পদ্ধতিত স্বাস্থ্যকৰ্মীবিলাকক জড়িত কৰিছিল তাতেও তাই 25 তাৰিখে জইন কৰিছিল আৰু তাৰপিছত তাই 7 দিন কাম কৰি তাই 14 দিন কোৱাৰেণ্টাইনত আছিল আৰু 15 তাৰিখে তাই কোৱাৰেণ্টাইনৰ পৰা ৰিলিজ হ'ব লগা আছিল কিন্তু দুৰ্ভাগ্যবশতঃ যোৱাকালি আমি গম পালোঁ তাইৰ কৰোনা পজিটিভ হৈছে কেতিয়া ঘৰলৈ আহিছিল তেখেত তাই জানুৱাৰী মাহৰ 13 তাৰিখে বিহুত উৰুকাৰ দিনা আহিছিল আৰু তাই 2 দিন থাকি তাৰ পৰা গুচি গৈছে হয় মাতৃৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ ছোৱালীয়ে আচলতে দেশৰ হকে কাম কৰি আছে ৰোগীসকলক সুৰক্ষা দিয়াৰ স্বাৰ্থত বা ভাল কৰাৰ স্বাৰ্থত কাম কৰি আছে কিন্তু তেনে সময়তে এগৰাকী চিকিৎসক
তেখেত যিহেতু কাম কৰি আছে চিকিৎসা সেৱাৰ লগত জড়িত আৰু তেখেতৰ দেহত এতিয়া COVID-19 পজিটিভ ধৰা পৰিছে কি ক'ব বা কিবা অসুবিধা পাইছিল নেকি আপোনালোকক কৈছিল নেকি যেনেধৰণে সুবিধা দিব লাগিছিল চিকিৎসা কৰ্মীসকলক বা চিকিৎসকলক তেনেধৰণৰ কিবা সুবিধাৰ পৰা বঞ্চিত হৈছিল নেকি বা কিবা তেনেধৰণৰ কথা এতিয়া তাই ৰাতি 12টা বজাৰ পিছত লৈ আহিছে কিন্তু তাই কানি কাপোৰ একো পোৱা নাই ৰাতি তাই যি ওলাই আহিল একো কানি কাপোৰটো লৈ আহিব নোৱাৰিলে এতিয়া এই বৰ্তমানলৈকে তাই একো পোৱা নাই কানি কাপোৰ এতিয়া খোৱা লোৱা অলপ কিবা দিয়া বুলি কৈছে অলপ ৰুটি ঘুগুনি কল অলপ দিয়া বুলি কৈছে তাৰপিছত এতিয়া দুপৰীয়া বা কি দেই আমি এতিয়া গম তাই দিয়া নাই বৰ্তমান ফোনত কথা পাতি আছোঁ ভালে আছে মানে ঠিকে থকা বুলি কৈছে তাই এই ঠিকে থকা বুলি কৈছে ভিডিঅ' কলো দেখুৱাইছে তাই বৰ্তমান গা আকৌ বেয়া লগা বুলি কোৱা নাই এতিয়া তাইও গম পোৱা নাই কিয় হ'ল কি কাৰণত হ'ল সেইটো তাইও গম পোৱা নাই এতিয়া আমি আৰু এতিয়া খবৰ ল'ম কি দিয়ে কিন্তু এতিয়া আমি অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যাতে সিহঁতক ভাল সুবিধা আৰু দিয়ে সিহঁতক খোৱা লোৱাত যাতে যত্ন লয় আৰু অতি সোনকালে যাতে আৰোগ্য হ'ব পাৰে সেইটোৱে আৰু কামনা অভাৱেই আৱিষ্কাৰৰ মূল কথাষাৰ সত্য প্ৰমাণিত কৰিলে মহানগৰীৰ এগৰাকী পাইপ মিস্ত্ৰীয়ে লকডাউনৰ বাবে উপাৰ্জনহীন হৈ পৰা শামছুল হক নামৰ এই লোকজনে উদ্ভাৱন কৰি উলিয়ালে এবিধ চেনিটাইজিং সঁজুলি পেছাত প্লাম্বাৰ শামছুল হকে লকডাউনৰ সময়ছোৱাত ঘৰতে বহি অবাবত সময় নষ্ট নকৰি চেনিটাইজিং আৰু বিভিন্ন ধৰণৰ উদ্ভাৱনী শক্তিৰে বহুকেইটা সামগ্ৰী উদ্ভাৱন কৰি উলিয়াইছে উদ্ভাৱন আৰু বিক্ৰীৰ দ্বাৰা উপাৰ্জনৰ পথ উলিয়াবলৈ তেওঁ চেষ্টা কৰিছে শামছুলৰ চেষ্টাৰ বাবে হাতেৰে নোচোৱাকৈ চেনিটাইজ কৰিব পৰা এই বিশেষ সঁজুলিবিধ উদ্ভাৱন কৰা হ'ল সঁজুলিবিধৰ তলপিনে থকা পেডেলত ভৰিৰে গচকি দিলেই ওপৰত থকা বটলৰ পৰা চেনিটাইজাৰ পানী ওলাই আহে শামছুলৰ এই সঁজুলিবিধৰ বিক্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছে মহানগৰীৰ কটাহবাৰীৰ AK ইলেক্ট্ৰিকেলছ এণ্ড ইলেক্ট্ৰনিক্স নামৰ প্ৰতিষ্ঠানটোৱে দুটা মডেলত উপলব্ধ সঁজুলিবিধৰ হোম ডেলিভাৰীও কৰা হয় বুলি জনাইছে প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী ৰাজীৱ আলীয়ে ইয়াৰ বাবে যোগাযোগৰ নম্বৰটো হ'ল 9954173158 কোনোবা এজন হাতেৰে ইউজ কৰি ধুলে আকৌ থৈ গ'লে কোনোবা আৰু এজন আহি ইউজ কৰিলে ইউজ কৰাৰ পিছত যদি সি পাহৰতে মোবাইল ফোন আহিল বা কিবা আহিল সি গুচি গ'লে তেতিয়া সেই বীজাণুটো তাৰ হাততে তাৰ গুচি গ'ল লগত বা বেলেগত সেইকাৰণে এই বস্তুটো বনাইছোঁ যেন কোনো টাচ নকৰাকৈ ভৰি দি অট'মেটিক হেৰি কৰিলে হাতখন ধুব পাৰি দিয়া চেনেল বা ধৰক থানা যিখিনি মানুহক বহুত সহায় কৰি আছে এই বস্তুটো বেছি তেখেতসকলৰ এইকাৰণে দৰকাৰ আমিতো ঘৰত যিহেতু লকডাউন হ'লে ঘৰতে থাকোঁ কিন্তু সিহঁতে ৰাইজৰ সহায়ৰ কাৰণে আগবাঢ়ি গৈ আছে ক'ত কি হৈছে গোটেই নিউজবিলাক আমাক দি আছে আমি গম পাই আছোঁ গতিকে সিহঁতক মই পাৰ্চনেলি সেই বস্তুবিলাক অফিচত ফ্ৰী দিয়াৰ কাৰণে ব্যৱস্থাও কৰি আছোঁ মহানগৰীৰ বশিষ্ঠ পাটৰকুছিত ড্ৰাগছ আৰু নগদ ধন জব্দ হৈছে বৃহৎ পৰিমাণৰ হেৰইন নিচাযুক্ত টেবলেট আৰক্ষীৰ জালত পৰিছে মহিলাসহ 3 অভিযুক্ত ধৃত বিনীতা সিং AVM চগলি কিপ্তন সিং ধৃত আটাইকেইজন একেটা পৰিয়ালৰ ভাড়াঘৰত লুকুৱাই ৰাখিছিল ড্ৰাগছখিনি জব্দ হোৱা নিচাজাতীয় সামগ্ৰীৰ মূল্য প্ৰায় 25 লাখ টকা দীৰ্ঘদিনে ভাড়াঘৰৰ পৰা চলাইছিল ড্ৰাগছৰ বেহা পুনৰ জনাইছো মহানগৰীৰ বশিষ্ঠ পাটৰকুছিত ড্ৰাগছ আৰু নগদ ধন জব্দ হৈছে বৃহৎ পৰিমাণৰ হেৰইন আৰু নিচাযুক্ত টেবলেট আৰক্ষীৰ জালত পৰিছে মহিলাসহ 3 অভিযুক্ত বিনীতা সিং AVM চগলি আৰু কিপ্তন সিং ধৃত আটাইকেইজন একেটা পৰিয়ালৰ ভাড়াঘৰত লুকুৱাই ৰাখিছিল ড্ৰাগছখিনি জব্দ হোৱা নিচাজাতীয় সামগ্ৰীৰ মূল্য প্ৰায় 25 লাখ টকা দীৰ্ঘদিনে ভাড়াঘৰৰ পৰা চলাইছিল ড্ৰাগছৰ বেহা পাটৰকুছিত আপোনাৰ মনোজ কুমাৰ সিঙৰ ঘৰত আপোনাৰ ভাড়াতীয়াকৈ আছিল ইবটন সিং নামৰ মণিপুৰৰ আপোনাৰ মানুহ এজনৰ ঘৰত পোৱা গ'ল এৰাউণ্ড 20-25 লাখৰ আপোনাৰ ড্ৰাগছ টেবলেটছ আছিলে আৰু আইচ ক্ৰিষ্টেল 7 kg পোৱা গ'ল নগদ পইচা পোৱা গৈছিল 1 লাখ কিমান দিন আছিল ভাড়া গ'ল এইটো তেওঁলোক 1 year মান হ'ল থকা কিন্তু ইয়াতে কোৱা মতে থাকে নাথাকে কেতিয়াবা আহে কেইদিনমান থাকি আকৌ বিয়লিৰ হেডলাইনছত আৰু বহু খবৰ আছে জনাই থাকিম বাণিজ্যিক বিৰতিৰ পাছত দেশত অব্যাহত তৃতীয় পৰ্যায়ৰ লকডাউনৰ বাবে মৰিগাঁৱত ক্ষুদ্ৰ ব্যৱসায়ী আৰু ৰিক্সা চালকৰ হাহাকাৰ লাগিছে দৈনিক উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে বহু পৰিয়ালৰ তাৰ মাজতো সৰ্বাত্মকভাৱে পালন কৰিছে লকডাউন মৰিগাঁৱৰ খবৰ জনাইছো লকডাউনৰ বাবে ক্ষুদ্ৰ ব্যৱসায়ী আৰু ৰিক্সা চালকৰ এতিয়া হাহাকাৰ অৱস্থা দৈনিক উপাৰ্জনৰ পথ তেওঁলোকৰ বাবে বন্ধ হৈ পৰিছে অধিক জনাব মৰিগাঁৱৰ সংবাদদাতা পৱনে
হয় নিশ্চয়কৈ এতিয়া ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে কৰোনা পজিটিভৰ কেছ আৰু আমি মৰিগাঁও এই দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে মৰিগাঁও ৰাজপথ এনেদৰে শূন্য এতিয়া ৰাজপথ যি কেইখন বাহন আহিছে সেইকেইখন অতি অত্যাৱশ্যকীয় কামৰ লগত জড়িত লোকহে এনেদৰে বাহনত অহা দেখাবলৈ গৈছে আৰু সমগ্ৰ দোকান পোহাৰ ইতিমধ্যে বন্ধ হৈ আছে কাৰণ কৰোনাই যি ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৰাজ্যত তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে যি লকডাউন ঘোষণা কৰিছে সেই লকডাউন মানি চলি আচলতে এনেদৰে ব্যৱসায় প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখিছে আৰু তাৰ ফলত বিভিন্নজনৰ সমস্যা হৈছে যদিও কিন্তু যি কৰোনা সেই কৰোনাক ৰুধিবৰ বাবে এনেদৰে তেখেতসকলে বন্ধ পালন কৰিছে আমি দেখাইছোঁ এই দৃশ্য ৰাজপথৰ দৃশ্য মৰিগাঁৱৰ ৰাজপথৰ দৃশ্য আমি এজন লোক আছে আমাৰ লগত তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম কেনেকুৱা সমস্যা হৈছে বা তেখেতে আচলতে কিদৰে দোকানসমূহ বন্ধ থকাৰ ফলত তেখেতসকলে কি অসুবিধাৰ সন্মুখীন হৈছে হয় কি আপোনাৰ এখন দোকান আছে কিন্তু দোকান বন্ধ ৰাখিবলগীয়া হৈছে কি কেনেকুৱা হৈছে আপুনি কওকচোন গোটেই সময় আজি 45 দিন হ'ল লকডাউন মানে আমি মানি চলি আছোঁ আমি এই ক্ষেত্ৰত আমি বৰ অসুবিধা বোধ কৰিছোঁ আমি যিটো সমস্যা ভুগিছোঁ আমাৰ দোকানসমূহ যদিও আমাৰ গ্ৰচাৰী দোকান আমি এই গ্ৰচাৰী দোকানবিলাক খুলিবলৈ অনুমতি দিছে 10টাৰ পৰা 3টা বজালৈ আমি সেই হিচাপে চৰকাৰ নিৰ্দেশনা আমি মানি আছোঁ কিন্তু ঘটনাটো হ'ল আমাৰ আজি এই গাঁও অঞ্চলত আমাৰ বৰ গৰীব মানুহ আছে তেখেতসকলৰ হাতত আজি 45 দিন ধৰি হাতত কাম বন নাই তেখেতসকলে অনাই বনাই কৰিবলগীয়া হৈছে কাম নোহোৱাৰ বিনিময়ত আৰু সেইটোক লৈ আমি এতিয়া দোকান বজাৰবিলাক আমাৰ বিক্ৰী বাৰ্তা একেবাৰে কমি গৈছে এতিয়া আমি বৰ কষ্টৰে দিন কটাবলগীয়া হৈছে তথাপি আমি যিটো মহামাৰী কৰোনা ভাইৰাছ আমাৰ এই সমগ্ৰ দেশতে চলি আছে আমি এই কষ্ট অনুভৱ নকৰি আমি লকডাউন মানি চলি আছোঁ আৰু চলি থাকিম কেইখনমান ই ৰিক্সা আমি দেখিবলৈ পাইছোঁ তেখেতসকলে আচলতে ওলাই আহিছে দুপইচা উপাৰ্জন কৰিবলৈ কিন্তু তেখেতসকলে বিমূৰ হৈ পুনৰ ঘৰলৈ যাবলগীয়া হৈছে কিয়নো কোনো ধৰণৰ লোক ওলাই অহা নাই ঘৰলৈ বা যাতায়াত কৰিবলৈ লোকসকলেও বিচৰা নাই সেইবাবে তেখেতসকলে ওলাই আহে ঘৰৰ পৰা কিন্তু সন্ধিয়া তেখেতসকলে বিমুখ হৈ ঘৰলৈ গুচি যায় এজন চালক আছে কি ক'ব আপোনালোকৰ পাইছেনে মানুহ চানুহ মানুহ নাই চলা ফুৰা অসুবিধাই হৈছে এতিয়া ঘৰলৈ যাব লাগিব উপায়টো নাই হয় কেনেকৈ চলিছে আপোনালোকে একে বিমুখ কৰিছোঁ আৰু একে অসুবিধা একে উপায় নাই চলিবৰ কাৰণে হয় তথাপিতো খুলি দিব নেকি আপোনালোকে যে খুলি দিয়ক এনেকুৱা হ'ব নেকি এতিয়া মানে কৰোনা ভাইৰাছৰ কাৰণে এতিয়া মানুহ নাই আৰু যদি বেছি বাঢ়ে তেতিয়াহ'লে বন্ধ থকাটোৱে ভাল আৰু মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দিব গোস্বামী আৰু তেওঁ এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে বিশেষকৈ কোভিড-19ৰ ফলত চৰম আৰ্থিক সংকটত এতিয়া দেশৰ জনতা যোৱা 24 মাৰ্চৰ পৰা দেশত চলি থকা লকডাউনৰ ফলত সৰ্বসাধাৰণতে হাজিৰা কৰি খোৱা মাজুলীৰ দুখীয়া লোকসকল এতিয়া কোনো ধৰণৰ কামত নিজকে নিয়োজিত কৰিব পৰা নাই বা কাম বন কৰিবলৈ ওলাই যাব পৰা নাই ঘৰতে আবদ্ধ হৈ দিন কটাবলগীয়া হৈছে যাৰ ফলত চৰম খাদ্য সংকটত মাজুলীৰ একাংশ দুখীয়া লোক এই লোকসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যেৰে পকাজোৰা গাঁও পঞ্চায়তত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে 250টা দুখীয়া পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী চাউল দাইল আলু পিঁয়াজ নিমখ মিঠাতেলকে ধৰি অন্যান্য সামগ্ৰী বিতৰণ কৰে কৰোনাৰ আক্ৰান্তত যিসকলৰ যিসকলৰ যথেষ্ট কষ্ট হৈছে তেখেতসকলক যৎমাস্তি আমি সত্ৰৰ প্ৰসাদ হিচাপে তেখেতসকললৈ আগবঢ়াইছোঁ আমি প্ৰায় 250 পৰিয়ালক সত্ৰৰ আৰু উত্তৰ পূব শিশু বিকাশ কেন্দ্ৰৰ যোগেদি আমি আগবঢ়াইছোঁ আৰু তেখেতক আমি কেৱল আমি প্ৰসাদ হিচাপে দিছোঁ যৎপৰণে যিখিনি পাৰিছোঁ সেইখিনি আগবঢ়াইছোঁ আমি এই সুযোগতে কেৱল এটাই আহ্বান কৰি থ'ম যাতে আমি অপ্ৰয়োজনীয়ভাৱে আমি ওলাই নাহোঁ আমি যিখিনি চৰকাৰৰ নিয়ম নীতি সেইখিনি যাতে সম্পূৰ্ণৰূপে মানি চলোঁ তাৰ বাবে আমি আহ্বান জনাইছোঁ নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহনলাল মীনাৰ পিতৃ মাতৃক হোম কোৱাৰেণ্টাইন কৰা হৈছে ব্যক্তিগত বাহনত দুগৰাকী চালকসহ ৰাজস্থানৰ পৰা আহিছিল আৰক্ষী বিষয়াজনৰ পিতৃ মাতৃ সৰু সজাইত স্ক্ৰিনিঙৰ পাছত হোম কোৱাৰেণ্টাইনত ৰখা হৈছে দুয়োগৰাকীক সংবাদ মাধ্যমক এই কথা জনালে নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়াই আমি পুনৰ জনাইছোঁ নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহনলাল মীনাৰ পিতৃ মাতৃক হোম কোৱাৰেণ্টাইন কৰা হৈছে ব্যক্তিগত বাহনত দুগৰাকী চালকসহ ৰাজস্থানৰ পৰা আহিছিল আৰক্ষী বিষয়াজনৰ পিতৃ মাতৃ সৰু সজাইত স্ক্ৰিনিঙৰ পাছত হোম কোৱাৰেণ্টাইনত ৰখা হয় দুয়োগৰাকীক
সংবাদ মাধ্যমক এই কথা জনালে নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়াই। মোক জনোৱা মতে মই এতিয়ালৈকে গম পোৱা মতে তেখেতৰ ফেমিলি মেম্বাৰ্ছ মাক দেউতাক কোনোবা ৰাজস্থানৰ পৰা উইথ এ ভেলিড পাছ তেওঁলোকে ব্যক্তিগত গাড়ীৰে নগাঁৱলৈ আহিছে বুলি গম পাইছোঁ এতিয়া। আৰু ইতিমধ্যে আমাৰ প্ৰট'কল অনুসৰি আমাৰ ৰাজ্যৰ যিটো সীমাত শ্ৰীৰামপুৰৰ গেটেদি তেওঁলোক সোমাইছে বা তাৰ পাছত সৰুসজাইত যিটো আমাৰ চেণ্ট্ৰেল কোৱাৰেণ্টাইন চেণ্টাৰ আছে তাত ৰিপৰ্ট কৰিছে। তাত তেখেতসকলৰ স্ক্ৰিনিং কৰি ষ্টাম্প মাৰি হোম কোৱাৰেণ্টাইন ষ্টাম্প কৰাৰ পিছত তেখেতক নগাঁৱলৈ পঠাইছে বুলি গম পাইছোঁ। আৰু এই মুহূৰ্তত পোৱা খবৰ অনুসৰি তেওঁলোকে তেখেতৰ চৰকাৰী বাসভৱনতে হোম কোৱাৰেণ্টাইনত এই মুহূৰ্তলৈকে আছে বুলি গম পাইছোঁ। আৰু যিহেতু তাত আমাৰ সৰুসজাইৰ চেণ্ট্ৰেল কোৱাৰেণ্টাইন চেণ্টাৰত তেখেতসকলৰ স্বাস্থ্য পৰীক্ষা কৰি হোম কোৱাৰেণ্টাইনৰ কাৰণে দিছে। এতিয়া আমি তেখেতসকলক মানে জইণ্ট ডাইৰেক্টৰ হেল্থক আমি কৈছোঁ তেখেতসকলৰ স্বাস্থ্য পৰীক্ষা কৰক, কি অৱস্থাত আছে, কেনেকৈ আছে। আৰু ইতিমধ্যে আমি তেখেতসকলৰ সম্পূৰ্ণ ট্ৰেভেল হিষ্ট্ৰী বা ডিটেইলছ আমি বিষয়াগৰাকীৰ পৰা বিচাৰিছোঁ। আৰু পৰৱৰ্তী সময়ত তেখেতসকলৰ আমি নিয়মীয়াভাৱে নিৰীক্ষণত ৰখা হ'ব আৰু যদি প্ৰয়োজন হয়। এবাৰ বঙাইগাঁৱত অধিবক্তাৰ ব্যতিক্ৰমী পদক্ষেপ। তলাবন্ধৰ মাজতে অধিবক্তা জ্যোতিষ চন্দ্ৰ শৰ্মাই নিজেই প্ৰস্তুত কৰিলে শতাধিক বাঁহী। ঘৰতে আবদ্ধ হৈ থাকি বাঁহী প্ৰস্তুত কৰি শৰ্মাই বহুতক উপহাৰো দিলে। অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া তথা বিশিষ্ট অধিবক্তা শৰ্মা নিজেও সুন্দৰ এগৰাকী বাঁহী বাদক। আদালত বন্ধ থকাৰ বাবে নিজ ঘৰতে বাঁহী নিৰ্মাণত তেওঁ মনোনিৱেশ কৰিছে। বহু দুখীয়া বহু শিক্ষাৰ্থীকো বাঁহীৰ উপহাৰ তেওঁ আগবঢ়াইছে। তলাবন্ধৰ মাজত এনেদৰে বাঁহী নিৰ্মাণৰ সুযোগ লাভ কৰি অত্যন্ত সুখী অধিবক্তা শৰ্মা। এতিয়া এই যেতিয়া মই 20 কিলো বনাম এতিয়া ইয়াতে বজাই চাই দেখিম যে যদি এই 20 কিলোত নাহে তেতিয়াহ'লে অলপমান আমি ইয়াত অধিক জনাব অতিৰিক্ত সংবাদদাতা উপানন্দই। তলাবন্ধৰ সময়ত ঘৰত আবদ্ধ লোকসকলৰ বহুত নিজৰ সময় সদব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে। আৰু এনে এজন লোকৰ মই উদাহৰণ হিচাপে আগবঢ়াব বিচাৰিছোঁ বঙাইগাঁৱৰ জ্যোতিষ চন্দ্ৰ শৰ্মা। তেওঁ অৱসৰপ্ৰাপ্ত এগৰাকী শিক্ষা বিষয়া, লগতে তেওঁ এগৰাকী বিশিষ্ট অধিবক্তা। আৰু তলাবন্ধৰ সময়ত তেওঁ যিহেতু ঘৰত আবদ্ধ হৈ আছে তেওঁ এই সময়ৰ সদব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে। এইসমূহ তেওঁ বাঁহী ইতিমধ্যে তেওঁ তলাবন্ধৰ মাজতে তেওঁ নিৰ্মাণ কৰিছে, প্ৰস্তুত কৰিছে। আৰু এইসমূহ বাঁহী তেওঁ বিভিন্নজনক তেওঁ দান হিচাপে আগবঢ়াইছে। আৰু তেওঁ নিজেও এগৰাকী সুন্দৰ বাঁহী বাদক, গতিকে তেওঁ এই সময়ৰ সদব্যৱহাৰ কৰি এইসমূহ কামত নিয়োজিত হৈ থকা পৰিলক্ষিত হৈছে। আপুনি কি হিচাপে এই বাঁহী নিৰ্মাণ কামত লাগিব? চাওক, বাঁহীৰ প্ৰতি মোৰ সৰুৰ পৰাই মই বাঁহী বজাওঁ। মানে গাঁৱত গৰু চৰাইছিলোঁ। সেই গৰু চৰাওঁতে আপোনাৰ বাঁহী বহুত টাইম পাইছিলোঁ। সেই বাঁহী বিজুলী বাঁহ বনাই আপোনাৰ বিজুলী বাঁহৰ বাঁহী আমি বনাইছিলোঁ। তেতিয়া সৰুটোৰ ইমান জ্ঞান নাছিল। যিয়ে নহওক পিছত লাহে লাহে এইটো মই এই বিদ্যাটো ৰাখিলোঁ। ৰাখি এই আপোনাৰ মোৰ এই ফাদাৰ ইন ল'ৰ ওচৰত এখন পাহাৰ আছে বৈতামৰীৰ ওচৰত। সেই পাহাৰৰ পৰা কিছু বাঁহ মই আনিলোঁ। আনি এই বাঁহবিলাক আপোনাৰ ৰাখি থৈছিলোঁ। ছিজন হ'ল। এতিয়া এই লকডাউনৰ সময়ত মই বাহিৰত নাযাওঁ। লকডাউনত এই অফুৰন্ত সময় পাইছোঁ মই। এই সময় পাই তেতিয়া বাঁহবিলাক ধুনীয়াকৈ কাটি কুটি মই ফুটা কৰি ধুনীয়াকৈ থুৰ কৰা হৈছে। এই বাঁহবিলাক মই বনাইছোঁ। আৰু এই বাঁহীৰ বিভিন্ন আপোনাৰ স্কেলৰ বাঁহী আছে। চি শাৰ্প আছে, এফ শাৰ্প আছে, এফ আছে, ডি আছে, বি ফ্লেট, বিভিন্ন স্কেলৰ। এই বাঁহীবিলাক মই কৰোঁ কি কিছুমান মানে ষ্টুডেণ্ট আহে মোৰ ইয়াতে, গৰীব ষ্টুডেণ্ট যিবিলাকৰ আপোনাৰ ইমান টকা নাই, কাৰণ এডাল বাঁহী কিনিব গ'লে 2,500 টকা লাগে। গতিকে এই বাঁহীবিলাক তেওঁলোকক মই বনাই পেলাই সিহঁতক দি দিওঁ। আৰু ষ্টুডেণ্টৰ অৱস্থাটো বুজি তেওঁলোকক আপোনাৰ বিভিন্ন স্কেলৰ বাঁহী শিকাৰ কাৰণে মই তেওঁলোকক দি দিওঁ। এনে কষ্ট ফ্ৰী, কোনো টকা পইচা লোৱা নহয়। গতিকে এই বিদ্যাটো মানে ৰাখিব লাগিব ভালকৈ। এই পৰামৰ্শটো মোক দিছিল এই বিখ্যাত বাঁহীবাদক আপোনাৰ প্ৰভাত শৰ্মা ছাৰে। প্ৰভাত শৰ্মা ছাৰৰ তাত মই গৈছিলোঁ আজি প্ৰায় 12-14 বছৰমানে হ'ল। তেখেতে মোক ধুনীয়াকৈ উপদেশ দিছিল। আৰু বাঁহীডালো
মোক আপোনাৰ তেখেতে উপহাৰ দিছিল। এই 20 কিলোৰ বাঁহী ক্লাছিকেল বজোৱা যায় খুব ধুনীয়াকৈ, আৰু ময়ো যে ক্লাছিকেল শিকিলোঁ। এতিয়া ইয়াৰ অনুকৰণত কিছু বাঁহী মই বনাইছোঁ, আৰু নিজেও বিভিন্ন ধৰণৰ এই যিবিলাক আধুনিক গীত বজোৱাৰ কাৰণে বাঁহী আপোনাৰ বনাইছোঁ। এই বনাই পেলাই এইবিলাক আপোনাৰ মই টাইম পাছ কৰি আছোঁ। আৰু তলাবন্ধ এতিয়া আপোনাৰ কাৰণে আশীৰ্বাদ নাই, তলাবন্ধটো আচলতে মোৰ কাৰণে আশীৰ্বাদে মই ভাল পাইছোঁ, কাৰণ মোৰ টাইম পাছ কৰাৰ কাৰণে যথেষ্ট মোৰ মানে এইবিলাক কাম আছে। এই কিতাপ পঢ়া, এই ল'ৰ কিতাপ পঢ়া বা সংগীতৰ কিতাপ পঢ়া, বা আপোনাৰ এই বাঁহী সুৰ কৰা, বাঁহী বনোৱা, গান প্ৰেক্টিছ কৰা, এই অফুৰন্ত সময় মোৰ, গতিকে কোনো অসুবিধা নাই। এইখিনি মুহূৰ্তৰ কিছু শেহতীয়া খবৰ আমি জনাব বিচাৰিছোঁ। ৰাজ্যত দেওবাৰৰ পৰাই খুলিব পাৰিব সুৰাৰ বিপণী। নতুন মূল্যৰ ষ্টিকাৰ লগালে আজিও খুলিব পাৰিব বিপণী। আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই ঘোষণা কৰিছে। বৰ্তমান পুৰণা ষ্টিকাৰ হিচাপে বা পুৰণা ষ্টিকাৰৰ হিচাপ লৈ থকা হৈছে বা পুৰণা ষ্টকৰ হিচাপ লৈ থকা হৈছে। বৃদ্ধি কৰা হৈছে সুৰাৰ মূল্য। নতুন মূল্যৰ ষ্টিকাৰ বনোৱা হৈছে বুলি উল্লেখ কৰিছে। আমি পুনৰ জনাইছোঁ, ৰাজ্যত দেওবাৰৰ পৰা খুলিব সুৰাৰ বিপণী। নতুন মূল্যৰ ষ্টিকাৰ লগালে আজিও খুলিব পাৰিব বিপণী। আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই ঘোষণা কৰিছে। বৰ্তমান পুৰণা ষ্টকসমূহৰ হিচাপ লৈ থকা হৈছে বুলি কৈছে মন্ত্ৰীগৰাকীয়ে। এতিয়া সুৰাৰ মূল্য বৃদ্ধি পাব, নতুন মূল্যৰ ষ্টিকাৰ বনোৱা হৈছে। বহু খবৰ এতিয়াও জনাবলৈ বাকী আছে, কিন্তু তাৰ পূৰ্বে আকৌ লৈছোঁ চবু বাণিজ্যিক বিৰতি।